গহনালয় বিপ্লৱ মিত্ৰ মুঠ মূল্য সোণ 12 গ্ৰাম কেছ 48,000 বকুৰ বনগাঁৱত দুখনকৈ গহনালয়ত চুৰিকাণ্ড চোৰ ধৰিবলৈ CID ফৰেনচিক টিমৰ তদন্ত অব্যাহত বকুৰ বনগাঁৱৰ সমিতা গহনালয় আৰু বাবা লোকনাথ গহনালয়ত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড ঘটনাটোৰ গভীৰতা বুজি বকু আৰক্ষীয়ে CIDৰ সহায়ত ৰাখিছে তদন্ত অব্যাহত আজি দুয়োখন গহনালয়ত CIDৰ ফৰেনচিক টিমে তন্নকৈ পৰীক্ষা কৰি অতি সোনকালে অপৰাধীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰে গোপন সূত্ৰই জানিব দিয়া অনুসৰি বকু আৰক্ষী থানাৰ OC মুন্না পাছনিয়ে এই ঘটনাক লৈ বৰ্তমান একশ্যন মুডত যিকোনো পৰিস্থিতিতে এৰি দিয়া নহ'ব এই ঘটনাৰ লগত জড়িত প্ৰতিজন অপৰাধীক কি আছিল ঘটনাটো মানে যোৱাকালি বিশ্বনাথ পূজা গৈছে যোৱা কৰিলোঁ পিছত আমি দোকান পূজা সামৰি কৰি ঘৰলৈ গ'লোঁ আমি যোৱাতে ৰাতিপুৱা মোক 5:22 মোৰ ফোন আহিছে মোৰ মোবাইলত আহিছে আমাৰ ইয়াৰে ওচৰৰ মানুহজন ফোন কৰিছে মৰ্ণিং ৱাক কৰি আহোঁতে ক'লে যে তোমাৰ দোকানখন এনেকুৱা চাটাৰ উঠি আছে আৰু এখন লগত সিখনো উঠি আছে কৈছে লগত এখন দোকান আছে আহি চালোঁ হয় চাটাৰ উঠা আছে লগতে থানাত জনালোঁ আমাৰ লোকেল থানাত বকো জনাৰ পিছত থানাৰ পুলিচ আহিল চাটাৰটো খোলা হ'ল খুলি কিনে গোটেইখিনি চোৱা চিন্তা কৰিলে খুলি চালোঁ ভিতৰত মোৰ সামগ্ৰী আছিল মোটামুটি আপোনাৰ সোণৰ সামগ্ৰী আছিল এৰাউণ্ড 12 গ্ৰামমান আছিল আপোনাৰ লক্ষ্মী সৰু সুৰা সামগ্ৰী বাকী আৰু কেছ টকা আছিল 48,000 মান কেছ টকা আছিল আৰু ওপৰৰ বস্তু আছিল গোটেইখিনি 3-4 লাখ টকা বস্তু মানে লৈ গৈছে চলে এইখিনি বস্তু এতিয়া ফৰেনচিক টিম আহি হয় এতিয়া হয় মাজত এতিয়া এই অলপ আগত ফৰেনচিক টিম আহিছে এই গোটেইখিনি লৈ গৈছে ইয়াতে চাই কিনে আৰু আপোনাৰ দোকানখনৰ নামটো কি মোৰ দোকানৰ সমিতা গহনালয় আৰু এখন সেইখন আপোনাৰ লোকনাথ জুৱেলাৰ্ছ সেইখন যোৱা মাহত 2 মাহমান আগত সেইখন একবাৰ হৈছিল এইবাৰ এগেইন এই দুখন একেলগে হৈছে কি বিচাৰে এতিয়া বিচাৰোঁ যে আমাৰ এইখিনি বস্তু যেনেকুৱা হৈ আছে নেক্সট যে এনেকুৱা নহয় এনেকুৱাকৈ আৰু এতিয়া পুলিচে তদন্ত লৈ কেনে যে উচিত ব্যৱস্থা লয় আৰু সেইখিনি বিচাৰোঁ নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7